দৰিদ্ৰতাই হাৰ মানিলে মেধাত্বক জিলা ভিত্তিত উজলিল ডেভিড বৈশ্য দৰিদ্ৰতাই কুঙা কৰা এজন শিক্ষাৰ্থী নাম ডেভিড বৈশ্য ঢকুৱাখানা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰতেও দৰিদ্ৰতাকো নেউচি এইগৰাকী কীৰ্তিমান ছাত্ৰই জিলা ভিত্তিত বিশেষ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে নিজৰ শিক্ষানুষ্ঠানৰ উপৰিও ঢকুৱাখানা মহকুমালৈ বিৰল গৌৰৱ আজুৰি আনিবলৈ সক্ষম হৈছে ডেভিড বৈশ্যই লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত দেশভক্ত তৰুণৰাম ফুকনৰ জন্মদিন উপলক্ষে আয়োজিত দেশভক্তি দিৱস 2024 ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জিলাখনৰ ভিতৰত প্ৰথম স্থান অৰ্জন কৰিবলৈ সক্ষম হৈছে ডেভিডে ঢকুৱাখানাৰ এগৰাকী নীৰৱ প্ৰকৃতি সংৰক্ষক দীপুল বৈশ্যৰ সুযোগ্য পুত্ৰ ডেভিডে ক শাখাৰ ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এই সন্মানৰ গৰাকী হ'বলৈ সক্ষম হৈছে দেশভক্ত তৰুণৰাম ফুকন জীৱন আৰু কৃতিত্ব শীৰ্ষক 800 শব্দৰ ভিতৰত ৰচনা লিখি জিলাখনৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে ডেভিড আজি জিলা প্ৰশাসনে আয়োজন কৰা বঁটা বিতৰণী অনুষ্ঠানত এইগৰাকী কৃতি ছাত্ৰক বিশেষভাৱে সন্মানিত কৰা হয় লখিমপুৰ জিলা সদৰৰ আৱৰ্ত ভৱনত আজি আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্তই ডেভিডক এই বঁটা প্ৰদান কৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দেশভক্তি দিৱস 2024 সৈতে সংগতি ৰাখি অনুষ্ঠিত এই অনুষ্ঠানত ডেভিড বৈশ্যৰ পিতৃ দীপুল বৈশ্য আৰু শিক্ষাগুৰু নৰেন শইকীয়াৰ লগতে জিলা প্ৰশাসন আৰু সমগ্ৰ শিক্ষা অভিযানৰ গৰিষ্ঠ সংখ্যক বিষয়ববীয়াৰ উপস্থিতিত ছাত্ৰগৰাকীক মানপত্ৰ আৰু স্মাৰক প্ৰদান কৰে জিলা উন্নয়ন আয়ুক্তই জিলা ভিত্তিত আয়োজিত এই প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা ঢকুৱাখানা মহকুমাৰ এইগৰাকী একক ছাত্ৰৰ এনে কীৰ্তিত্বত উৎফুল্লিত পিতৃ মাতৃ আত্মীয়ৰ লগতে বিদ্যালয় পৰিয়ালৰ লগতে শিক্ষা সদী নমস্কাৰ মোৰ নাম শ্ৰী ডেভিড বৈশ্য তুমি কোনখন স্কুলত পঢ়া মই ঢকুৱাখানা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয় আচ্ছা তুমি আজি কিবা পুৰস্কাৰ এটা পালা কিহৰ ওপৰত পালা মই দেশভক্ত তৰুণৰাম ফুকনৰ এখন ৰচনা প্ৰতিযোগিতা পাতিছিলে তাত মই জিলা ভিত্তিক ফাৰ্ষ্ট পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ কেতিয়া দিলে তোমাক পুৰস্কাৰ আজি জিলাখনৰ ভিতৰত প্ৰথম পুৰস্কাৰ তুমি লাভ কৰিছা ৰচনা প্ৰতিযোগিতাত হয় এইটো জিলা প্ৰশাসনে অনুষ্ঠিত কৰিছিলে হয় কেনেকুৱা লাগিছে তোমাৰ বহুত ভাল লাগিছে মই পাম বুলি ভবাই নাছিলোঁ কিন্তু আজি পালোঁ বহুত ভাল লাগিছে লখিমপুৰ উপায়ুক্ত মহোদয় মোক এই পুৰস্কাৰটি প্ৰদান কৰিছে মই বহুত সুখী অনুভৱ কৰিছোঁ বহুত ভাল লাগিছে মই হেদিনা কিমানলৈ ফোন কৰি কৈছোঁ কাৰণ মই তাক যথেষ্টখিনি পঢ়া শুনাৰ ক্ষেত্ৰত মই মানে হকিয়াই থাকোঁ আৰু সেই অনুপাতে সি মোৰ মতে সি কামো কৰে সেইকাৰণে তাৰ আজি এইটো অৱস্থাত উপনীত হৈছে গতিকে সি আৰু আগবাঢ়ি যাওক মই তাকে কামনা কৰোঁ মই একেবাৰে কেঁচুৱাৰ পৰা তাক পাইছোঁ ইয়াতে 2007 চনমানত সিহঁতি ইয়ালৈ আহিছে তাৰপিছতে মোৰ ঘৰৰ একেবাৰে নাতিৰ নিচিনাকৈ সি আছে মই সেইকাৰণে বহুত মানে বিৰাট সুখী আৰু যাতে সি আৰু ভাল কৰক মই তাকে কামনা কৰোঁ বহুত সুখী অনুভৱ কৰিছোঁ আমাৰ ঢকুৱাখানা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ডেভিড বৈশ্যই তৰুণৰাম ফুকনৰ ওপৰত ৰচনা লিখি তেওঁ এক কেটেগৰী প্ৰথম পুৰস্কাৰ আজৰি আনিবলৈ সক্ষম হৈছে আৰু এই ক্ষেত্ৰত আমাৰ পুষ্পাঞ্জলি চেতিয়াৰ অৱদান বহুতখিনি আছে আৰু ময়ো গৌৰৱ অনুভৱ কৰিছোঁ তেওঁৰ ভৱিষ্যত উজ্জ্বল হওক এয়াই কামনা কৰিছোঁ আমি ঢকুৱাখানাবাসী মোৰ লগতে ঢকুৱাখানাবাসীও এই ক্ষেত্ৰত গৌৰৱান্বিত অনুভৱ কৰা হৈছে